আৰক্ষীৰ জালত পৰিল 14টাকৈ চোৰাং গৰু। অসম বংগ সীমান্তৰ চুটুকুমাত আৰক্ষীৰ অভিযানত উদ্ধাৰ 14টাকৈ উন্নত প্ৰজাতিৰ পশুধন। অসম বংগ সীমান্তৰ চুটুকুমাত কালি আৰক্ষীৰ অভিযানকালত জব্দ হৈছে 16 চকীয়া মালবাহী ট্ৰাকৰ সৈতে 14টাকৈ চোৰাং গৰু। 16 চকীয়া মালবাহী ট্ৰাকৰ ভিতৰত আনিছিল চোৰাং গোধনসমূহ। কৈমাৰী বিদ্যাদেৱৰী চাৰিআলি বজাৰত আটক কৰে গৰু ভৰ্তি ট্ৰাকখন। গাড়ী এৰি পলায়ন কৰে চালক আৰু হেণ্ডিমেনে। জব্দকৃত গৰু ভৰ্তি বাহনখনৰ নম্বৰ AS19 AC 5201। ধুবুৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰাং গৰুৰ সৰবৰাহ। ধুবুৰী আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো অসাধু চক্ৰই নিতৌ চলাইছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।